নমস্কাৰ। নিৰ্বাচন কেন্দ্ৰিক বাতৰি দিবলৈ ওলাইছোঁ। আজি প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আৰম্ভ হৈছে। অসমত 5টা লোকসভা সমষ্টিৰ লগতো কাজিৰঙা লোকসভা সমষ্টিৰ ভোট গ্ৰহণ আৰম্ভ হৈছে আৰু ৰাতিপুৱাৰ পৰা হালপাৰা কেন্দ্ৰত দেখিবলৈ পোৱা গৈছে লানি নিছিগা মানুহৰ ভিৰ আৰু নিজৰ ভোট সাব্যস্ত কৰিবলৈ পুৰুষ, মহিলা, বয়োজ্যেষ্ঠ আৰু যুৱকসকলে আছে। নতুন ভোটাৰসকলৰ মাজত আনন্দ উদ্দীপনা দেখা পোৱা গৈছে। ৰাতিপুৱাৰ পৰা লানি নিছিগা ভিৰ দেখিবলৈ পোৱা গৈছে আৰু কটকটীয়া নিৰাপত্তাৰক্ষীৰ মাজতে শান্তিপূৰ্ণ প্ৰক্ৰিয়াৰে ভোট গ্ৰহণ চলি আছে। দুখন সামগ্ৰী সমষ্টি দুখন ভোট যিহেতু সামগ্ৰী কলিয়াবৰ পূৰ্বৰ সামগ্ৰী সমষ্টি দুখন ভোট এতিয়া কাজিৰঙা লোকসভা কলিয়াবৰ বিধানসভা অন্তৰ্ভুক্ত হৈছে। এই হিচাপে ভোট গ্ৰহণ চলি আছে। পোৱাৰ লগত কি ক'ব স্থানীয় ব্যক্তি হিচাপে? পূৰ্বৰ সামগ্ৰী সমষ্টি আৰু এতিয়া বৰ্তমান কলিয়াবৰ সমষ্টি কৰাৰ লগে লগেই আমাৰ দুটা ৱাৰ্ডৰ পৰা উৎসাহেৰে মানুহ আজি ভোট দিবলৈ শান্তিপূৰ্ণভাৱে ভোট দিবলৈ 100% মানুহ ওলাই আহিছে। আৰু নতুন প্ৰজন্ম সম্বন্ধে আপুনি কি ক'ব? নতুন প্ৰজন্ম নতুন পুৰণা আমাৰ সব ওলাই আহিছে, উৎসাহেৰে ভোট দিবলৈ আহিছে। একমাত্ৰ কাজিৰঙা লোকসভাৰ সমষ্টিৰ অন্তৰ্গত হৈছে বুলি উৎসাহেৰে বিপুল উৎসাহেৰে ভোট দি আছে আৰু ওলাই আহিছে। 7টা বজাৰ পৰা আৰম্ভ হৈছে। দেখা গৈছে যে মানুহে শাৰী পাতিছে ভোটদান নিজৰ ভোটদান কৰিবলৈ। গতিকে আপুনি স্থানীয় ব্যক্তি হিচাপে কি ক'ব? যোৱা নিৰ্বাচনৰ হিচাপত এইবাৰ কাজিৰঙা লোকসভা হিচাপে এইবাৰ শান্তিপূৰ্ণভাৱে পুৱা 7টাৰ পৰা ভোটদান চলি আছে। পুৰা শান্তিত ভোট চলি আছে। ইয়াত কোনো ধৰণৰ পেচ নাই। প্ৰজন্মবিলাক নতুন নিউ ভোটাৰবিলাকে এবাৰ দেখা গৈছে ভোটৰ হাৰ বেছি বৃদ্ধি হৈছে। কিন্তু এনেকুৱা এটা দেখা গৈছে আগতকৈ পৰিস্থিতি যেন এটা মানে ভালদৰে এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। কিন্তু আশা কৰোঁ এনেকুৱা পৰিস্থিতি যাতে পৰম্পৰাভাৱে থাকি যায়, আগৰ নিচিনা যাতে পৰিৱেশটো নাথাকে। ৰাতিপুৱাৰ পৰা কি আপোনাৰ ভোট দি আছে? ৰাতিপুৱা 7টাৰ পৰা ভোটদান চলি আছে। নতুন ভোটাৰ হৈছে এইবিলাক আহিছে নেকি? নতুন ভোটাৰবিলাকে আহি আছে, ভোট দি আছে, বিপুল ভোট দিব। এইবিলাকে নতুন ভোটাৰ যিহেতু ভোটদান এইবাৰ দিব, উৎসাহেৰে ভোটদান চলি আছে। ধৰি লওক আপুনি কাষ্টৰ পাৰ্চেণ্টেজ বহুত পাৰ্চেণ্টেজ বেছি হ'ব, 70% বেছি হ'ব নতুন প্ৰজন্ম পূৰ্বতকৈ।